হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এতিয়া বাজিছে ৰাতিপুৱাৰ 5:30 আৰু উঠিয়ে দেখিছোঁ দবা পিটা বৰষুণ। এই বতৰ দেখি মই ভাবিছিলোঁ আজি চাগে ৰাতিপুৱা কোনোৱে নাহে ক্লাছ কৰিবলৈ। বাট গেটখন খোলাৰ পিছতে এটা দুটাকৈ সকলোৱে আহিবলৈ ধৰিলে। ৰাতিপুৱা ক্লাছটো শেষ কৰিয়েই গা পা ধুই আহিলোঁগৈ। আৰু ৰাতিপুৱা যিহেতু গা পা ধুই আজৰি হ'লোঁ, সেয়ে ভাবিলোঁ ৰাতিপুৱাৰ পূজা ভাগ ময়ে দি দিওঁ, কাৰণ মাৰো গাটো বিশেষ ভাল নহয়। সেয়ে এটা কাম কৰি থ'লেও অন্তত মাৰ অলপ হেল্প হৈ যায়। সেয়ে দেৰি নকৰি ৰাতিপুৱাই পূজা ভাগ দি আজৰি হ'লোঁ। এসপ্তাহ আগতেই ঊল এটা অৰ্ডাৰ দি থৈছিলোঁ, যোৱাকালি আহি পাইছেহি। কাৰণ প্ৰথম নেম প্লেটটো যে বনাইছিলোঁ, তেতিয়া কোনো ধৰণৰ ঊল আমাৰ ওচৰত নাছিলে। ঘৰত থকা যিবোৰ আছিলে সেইবোৰ দি মিলাই পিনে বনাই দিছিলোঁ। সেয়ে এইবাৰ কমপ্লিট হোৱাৰ আগতেই ঊলটো আনি লৈছোঁ। তাৰপিছত বাকী থাকি যোৱা যিবোৰ ডিজাইন কৰি থৈছিলোঁ, ফুল পাত আদি, সেইবোৰত ক্লে লগাবলৈ আছিলে নহয়। যোৱাকালি অকল নামবোৰহে লিখিছিলোঁ, সেয়ে আজি ডিজাইনবোৰত এটা এটাকৈ ক্লে লগাই গ'লোঁ। এনেইফালে তাই আৰু যে কালাৰ মাৰি থৈছিলোঁ সেইবোৰত আখৰবোৰ লিখি কাঠ পেঞ্চিল দিয়ে প্ৰথমে ডিজাইনবোৰ আঁকি লৈছে। এণ্ড ফাইনেলি এটা প্লেটত ক্লে লগাই কমপ্লিট হ'ল। এতিয়া বাকী থাকিলে ইয়াত কালাৰ কৰিবলৈ। আবেলি হোৱাত আকৌ সৰু ক্লাছবোৰৰো ক্লাছ ষ্টাৰ্ট কৰিলোঁ। এইফালে দেখিছেনে, একদম হামিয়াই হিকুটিয়াই শেষ। জাষ্ট টোপনিৰ পৰা উঠাই আনিছে মাকে, আহিবলৈ হেনো মনেই নাছিলে। বাৰু যিয়ে নহওক, আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।